পাম বুলি আশাও ৰাখিছোঁ। আমাৰ আজি এই মণ্ডপটো সজাই দিছে টেণ্ট হাউচ, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো আজি আপোনালোকৰ গোটেইবিলাকৰ মাজত আমি এজনে কোৱা কথাবিলাক আপোনাৰ গোটেইবিলাকৰ সকলোৰে কাণত শুনাবৰ কাৰণে আমি যি শব্দ সাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰিলোঁ, এই সাউণ্ড ছিষ্টেম আমি বড়ো বাপ্তিষ্ট কনভেনশ্যনৰ পৰা পাইছোঁ। তেওঁবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকক দিওঁ, জগতে যেনেকৈ দিয়ে মই তেনেকৈ দি দিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক। এইটো ঈশ্বৰৰ বাক্য। আমি সকলোৱে জানো যে সকলোকে শান্তি লাগে। ব্যক্তিৰ জীৱনত আমাক শান্তি লাগে, পৰিয়াল জীৱনত আমাক শান্তি লাগে, আমাৰ সমাজৰ শান্তি লাগে, আমাৰ দেশৰ শান্তি লাগে, আমাৰ জিলাৰ শান্তি লাগে, আমাৰ জাতিৰ মাজৰ শান্তি লাগে, সকলোকে শান্তি লাগে। হয়, এইটো সত্য। শান্তি বিচাৰি বিচাৰি এতিয়া পৃথিৱীৰ মানুহবিলাকে হাপাথুৰি খাই ফুৰিছে। মই ভাবো পৃথিৱীত শান্তি নিবিচৰা কোনো ব্যক্তি নাই, কোনো ব্যক্তি নাই, কিন্তু সকলোৱে শান্তি বিচাৰে। তেতিয়াহ'লে শান্তি ক'ত পাম? তেতিয়াহ'লে শান্তি কেনেকৈ পাম? আৰু শান্তিৰ নিজৰা ক'ত আৰু শান্তিৰ উৎপত্তি স্থান ক'ত, সেইটো অৱশ্যে আমি জানিব লাগিব। আমাৰ পবিত্ৰ বাইবেলত তথা পবিত্ৰ শাস্ত্ৰত গতিকে শান্তি ক'ত আছে, ক'ত পাম, শান্তিৰ নিজৰা ক'ত, শান্তিৰ উৎপত্তি স্থান ক'ত, সেইটো হৈছে প্ৰভু যীশু খ্ৰীষ্ট। সেয়েহে লোক 2:14 পদতো ঘোষণা কৰিছে, ঈশ্বৰে স্বৰ্গদূতৰ যোগেদি ঘোষণা কৰিছে। মই পঢ়িম। স্বৰ্গবাসীৰ এক বৃহৎ দলে দূতৰ লোক লৈ ঘোষণা কৰিলে যে ঊৰ্ধ লোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীৰ প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি। এইটো হৈছে ঈশ্বৰে স্বৰ্গদূতৰ যোগেদি ঘোষণা কৰিছিলে। যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই এই জগতত জন্মগ্ৰহণ কৰিছিলে, সেই সময়ত ঘোষণা কৰা হৈছে স্বৰ্গৰ দূতৰ যোগেদি যে এই ঊৰ্ধ লোকত ঈশ্বৰৰ মহিমা হওক আৰু পৃথিৱীৰ প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজৰ শান্তি হওক। এইটোৱে শান্তিৰ উৎপত্তি স্থান তথা শান্তিৰ নিজৰা। আৰু সেই আচল শান্তি, এই আচল শান্তিটো হৈছে স্পিৰিচুৱেল পিচ, আধ্যাত্মিক শান্তি আমাক লাগে। এই আধ্যাত্মিক শান্তিটো আহে ঈশ্বৰৰ পৰা আহে। মই যিটো পঢ়িলোঁ যে যোহন 14:27 পদত, মই তোমালোকৰ শান্তি এৰি যাওঁ। এইটো বাক্যই কৈছে যে যীশু খ্ৰীষ্টই নিজেই যেতিয়া পৃথিৱীত আছিল, যীশু খ্ৰীষ্টই সেইটো কথা ঘোষণা কৰিছিল, মোৰ শান্তি তোমালোকক দিওঁ। যীশু খ্ৰীষ্টই প্ৰতিজ্ঞা কৰিছে, মোৰ শান্তি তোমালোকক দিওঁ। তোমালোক মানে পৃথিৱীত থকা সকলো মানৱ জাতিকে কৈছে তোমালোকক দিওঁ। কিন্তু জগততো আছে বিভিন্ন ধৰণৰ শান্তি, মই বিশেষ ব্যাখ্যা নকৰিম। কিন্তু জগতে যিটো শান্তি দিয়ে এনেকুৱা ধৰণৰ শান্তি নহয়। আধ্যাত্মিক শান্তিটো সেইটো ঈশ্বৰৰ পৰা অহা শান্তি আৰু পবিত্ৰ আত্মাৰ যোগেদি সৃষ্টি হোৱা সেই শান্তি, আৰু সেই শান্তিহে আমাক সকলোকে লাগে। আৰু ঈশ্বৰৰ বাক্যই কৈছে, লোক 9:50 পদত কৈছে যে তোমালোক পৰস্পৰে শান্তি থকা। কি সুন্দৰ বাক্য! আমাৰ মাজত পৰস্পৰে শান্তি থাকিব লাগে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ মাজত শান্তি থাকিব লাগে। ইতে সিতে পৰস্পৰে আমি শান্তিৰে বসতি কৰিব লাগে। কিন্তু এতিয়া আমাৰ মাজত সেই শান্তি নাইকিয়া হৈ গৈছে, সদায় সমস্যাৰে পৰিপূৰ্ণ। কিন্তু ঈশ্বৰে ঘোষণা কৰিছে আৰু ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তোমালোকৰ মাজতো শান্তিৰে থাকা, শান্তিৰে জীৱন অতিবাহিত কৰিব লাগিব। সেইটো ঈশ্বৰৰ বাক্য। কিন্তু সেই শান্তি আমি কেনেকৈ পাম?
হয় ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, হয় ঈশ্বৰে কৈছে মই তোমালোকক শান্তি দিম আৰু তোমালোকৰ মাজত শান্তিৰে থাক। কিন্তু সেই শান্তি আমি কেনেকৈ পাম? ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যদিও, ঈশ্বৰে ইচ্ছা কৰিছে যদিও তোমালোকৰ মাজত শান্তিৰে বসবাস কৰিব লাগিব, কিন্তু সেই শান্তি আমি কেনেকৈ পাম? ইয়াৰ উত্তৰ হ'ব প্ৰাৰ্থনা। প্ৰাৰ্থনা, আমি প্ৰাৰ্থনা কৰিব লাগিব। আৰু সেয়েহে আজি আমি ইয়াত প্ৰাৰ্থনা সভাৰ যোগত কৰা হৈছে। আমি সকলোৱে আহিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে। ঈশ্বৰৰ বাক্যই কৈছে যে তোমালোক জেৰুজালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা। গীতমালা 122 নম্বৰ 6 পদত কৈছে জেৰুজালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰিব। জেৰুজালেম কোন? জেৰুজালেম মই মোৰ নিজৰ ব্যক্তিৰ জীৱনৰ হ'ব, মোৰ পৰিয়ালৰ হ'ব, মোৰ সমাজৰ হ'ব, মোৰ দেশৰ হ'ব, আমাৰ পৃথিৱীৰ হ'ব। সেইটো জেৰুজালেম। সেইকাৰণে আমাৰ এই জেৰুজালেমৰ কাৰণে, অৰ্থাৎ আমাৰ ব্যক্তি জীৱনৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, আমাৰ দেশৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়াহে সেই ঈশ্বৰৰ প্ৰতিজ্ঞা আমাৰ জীৱনত, আমাৰ সমাজৰ জীৱনত, আমাৰ জাতিৰ জীৱনত সেইটো সম্পূৰ্ণভাৱে হ'ব। সেয়েহে আমি প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে ঈশ্বৰজীয়ে আকৌ কৈছে, আমাক কৈছে প্ৰাৰ্থনা কৰা। তেতিয়া ঈশ্বৰৰ যি হয় নিজৰ প্ৰজাবিলাকক শান্তি দান কৰিব, আৰু যি হয় নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্বাদ কৰিব। সেইটো ঈশ্বৰৰ বাক্য হয়। গীতমালা 19 নম্বৰ 11 পদত লিখিছে, তেওঁৰ প্ৰজাবিলাকক মানে কাক কোৱা হৈছে? যি ঈশ্বৰে মানৱ জাতিৰ সৃষ্টি কৰিলে সকলো মানৱ জাতিকে কোৱা হৈছে। তেওঁৰ প্ৰজাবিলাকক মানে কি দিব? শক্তি দান কৰিব আৰু নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্বাদ কৰিব। আমাৰ সকলোকে ঈশ্বৰৰ আশীৰ্বাদ লাগে, আমাৰ সকলোকে শান্তি লাগে। তেতিয়াহ'লে আমি প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়া সঁচাকৈ ঈশ্বৰে আমাৰ ব্যক্তি জীৱনত, পৰিয়াল জীৱনত, সমাজত, আমাৰ দেশত এই শান্তি নিশ্চয় ঈশ্বৰে দান কৰিব। সেইটো ঈশ্বৰৰ প্ৰতিজ্ঞা। কিন্তু আমি প্ৰাৰ্থনা কৰিব লাগিব। ঠিক তেনেকৈ প্ৰথম তিমোথেউস 2:1-3 যদি আমি চাওঁ, ৰজাসকলৰ আৰু উৎসৱসকলৰ অৰ্থ নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা, সেইটো ঈশ্বৰৰ বাক্য। গতিকে আমি এতিয়া প্ৰাৰ্থনা কৰিব লাগিব। নিজৰ কাৰণেতো মই ক'লোৱে, কিন্তু আমাৰ যিসকল আছে, আমাৰ নেতা চৰন্তা, ৰজাসকলৰ উৎসৱসকলৰ কাৰণে আমাৰ প্ৰাৰ্থনা কৰিবলগীয়া অতি দৰকাৰী। আমাৰ ৰজাসকল কোন হয়? যিবিলাকে এতিয়া আমাৰ সমাজক পৰিচালনা কৰিছে, যি ব্যক্তিবিলাকে আমাৰ দেশখনক চলাইছে, আমাৰ সমাজক চলাইছে, ঈশ্বৰে যি দায়িত্ব দিছে, এই দায়িত্ব পোৱাসকলে আমাৰ ৰজা, আমাৰ মুখ্য পদত থকা পদবীসকল, তেওঁবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব, যাতে আমাৰ দেশত, আমাৰ পৃথিৱীত, আমাৰ সমাজত যাতে সেই শান্তি যাতে বিস্তাৰি হ'ব, আমাৰ শান্তিৰে আমি বসবাস কৰিবলৈ যে সক্ষম হ'ব পাৰিব। আৰু ঈশ্বৰৰ বাক্যই কৈছে যে প্ৰথম পেটৰ 17 পদ আকৌ কৈছে যে সকলোকে সমাদৰ কৰা। মই পঢ়িছো, ভাই মাতৃকে প্ৰেম কৰা, ঈশ্বৰলৈ ভয় ৰখা, প্ৰজাক সমাদৰ কৰা। আমি ইতে সিতে পৰস্পৰে, সৰুৱে ডাঙৰক, ডাঙৰে সৰু, সকলোকে আমি একেলগে প্ৰেম কৰিব লাগিব আৰু ঈশ্বৰক ভয় কৰিব লাগিব। সকলোৰে সৃষ্টিকৰ্তা ঈশ্বৰ, সকলোকে উৎস থকা আমাৰ মহান ঈশ্বৰক আমি ভয় কৰিব লাগিব।